আজি মই বনাম কলপাতত দিয়া কলপিঠা। তাৰ বাবে লৈছোঁ মই ইয়াক কল আৰু এয়া হৈছে কলপাত। কলপাতখিনি ধুনীয়াকৈ মই কাটি লৈছোঁ আৰু কলখিনি ধুনীয়াকৈ মই গোটেইখিনি এৰুৱাই লৈছোঁ। গোটেইখিনি কল মই এৰুৱাই লোৱা হোৱাৰ পিছত এইখিনি ভালদৰে পিটিকি লৈছোঁ। এইখিনি পিটিকি লোৱা হৈ গ'ল। ইয়াত দিছোঁ মই ভাজি লোৱা চাউলৰ গুড়িখিনি। সোৱাদ অনুযায়ী দিম মই ইয়াত নিমখ, সোৱাদ অনুযায়ী দিম মই বেকিং পাউডাৰ আৰু ইয়াত দিছোঁ মই সোৱাদ অনুযায়ী চেনি। এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত ইয়াত মই অকণ পানী দি ধুনীয়াকৈ আটা মুঠা দি মুঠি ল'ম। ইয়াত যেতিয়া মই দি দিম কলপাতত এইখিনি দি পেলাই ধুনীয়াকৈ মই বেলি লৈছোঁ আৰু এতিয়া তাৱাখন গৰম হোৱাত এইখিনি পিঠাখিনি বহাই দিছোঁ আৰু ঢাকনিখন লগাই দিছোঁ আৰু মাজে মাজে ওলটাই দিছোঁ। আৰু এতিয়া মই পিঠা হৈ গ'ল। গোটেইখিনি এনেকৈ বনাই ল'লোঁ। খাবলৈ বহুত টেষ্টি হয়। এনেকৈ আপোনালোকে বনাই খাবচোন আৰু হেল্ডিও হয় বস্তুটো, মানে যিহেতুকে চাউলৰ গুড়ি আৰু কলেৰে বনোৱা। এনেকৈ বনাই খাবচোন আপোনালোকেও মাজে মাজে।